মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত মৃৎশিল্পী। দুৰ্গা পূজা আৰু কাতি বিহুৰ বাবে সাজু মৃৎশিল্পী। অসমৰ সংস্কৃতিক ধৰি ৰখা মৃৎশিল্প এতিয়া অস্তিত্বৰ সংকটত। কেৱল এমুঠিমান মৃৎশিল্পীয়ে ধৰি ৰাখিছে এই মৃৎশিল্পৰ পৰম্পৰা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ নামদাং কুমাৰগাঁওবাসীয়ে ধৰি ৰাখিছে মৃৎশিল্পৰ পৰম্পৰা। গাঁওখনৰ ২০টাৰো অধিক পৰিয়ালে পূৰ্বপুৰুষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও অব্যাহত ৰাখিছে মৃৎশিল্প। এই বছৰো দুৰ্গা পূজা আৰু কাতি বিহুৰ বাবে সাজু কৰিছে ৫০,০০০ৰো অধিক মাটিৰ চাকি। পূজা আৰু কাতি বিহুৰ কাৰণে আমি চাকি বনাই আছোঁ। চাকি এতিয়া আমাৰ ৫০,০০০মান হৈছে আৰু নামদাং কুমাৰ গাঁৱৰ সমূহ আমাৰ মানে ২৫ ঘৰমান মানুহে কৰোঁ। প্ৰতি ঘৰতে ৫০,০০০, ৬০,০০০কৈ এতিয়া হৈছে। কিন্তু আজিলৈকে আমি চৰকাৰী ফালৰ পৰা একো এটা সাহায্য পোৱা নাই। তেওঁলোকে যদি কিবা এটা হেৰি কৰি দিলেহেঁতেন আৰু অকণমান হেৰি কৰিব পাৰিলোহেঁতেন। নাই, কেইটামান পৰিয়ালে এতিয়া বৰ্তমান কৰি আছে। কিন্তু এই মৃৎশিল্পটো দিনক দিনে মৃত্যুমুখলৈ গৈছে। মৃত্যুমুখলৈ যোৱা মূল দুটা কাৰণ হৈছে আমাৰ যিটো কুমাৰ সম্প্ৰদায়, সেই সম্প্ৰদায়টোৰ মাজত আজিকালি বিবাহখন নোহোৱাই হৈ গৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বজাৰত অত্যাধুনিক চাকিৰ প্ৰয়োভৰ ঘটাত মাটিৰ চাকিৰ চাহিদা কমি আহিছে। ফলত মৃৎশিল্পসকল জুৰুলা হৈ পৰিছে। অসমৰ থলুৱা সামগ্ৰীক অনাদৰ কৰি বিদেশী পুঁজিপতি গোষ্ঠীৰ সামগ্ৰীক আদৰিলে অসমৰ পৰম্পৰা এদিন হেৰাই যাব। সেয়েহে মৃৎশিল্পীসকলৰ আহ্বান থলুৱা সামগ্ৰীক অনাদৰ নকৰি বিদেশী সামগ্ৰীক বিদায় দিয়ক। তেতিয়াহে সন্মান ৰব অসম আৰু অসমীয়াৰ। আমগুৰিৰ পৰা নৱনীতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।